তো নমস্কাৰ স্বাগতম জনাইছো সকলোকে এখন নতুন ভিডিঅ'লৈ। তো আজিৰ ভিডিঅ'খন আপোনালোকৰ বাবে বহুত বেছি গুৰুত্বপূৰ্ণ হৈ আছে যদি আপুনি ভাৰত চৰকাৰ অথবা অসম চৰকাৰৰ এজন চৰকাৰী কৰ্মচাৰী হয়, ঠিক আছে। তো আমি আজি আলোচনা কৰিম ভাৰত চৰকাৰৰ বহুত চৰ্চিত 8 পে কমিশ্যনৰ বিষয়ে, যে এই 8 পে কমিশ্যনখন কেতিয়া লাগু হ'ব বা আপোনালোকৰ কি দৰমহা বৃদ্ধি কিমানলৈকে কিমান হ'ব, সকলোখিনি আজি আমি আলোচনা কৰিম। তো আপোনালোকে বহুতো ধৰণৰ এনে ভিডিঅ' চাই আছে যে আপোনালোকৰ দৰমহা এই তাৰিখে আপডেট হ'ব বা কোনো ধৰণৰ কিমান দৰমহা হ'ব নহ'ব, সকলোখিনি ডিছকাছ কৰিম আজিৰ এই ভিডিঅ'খনত, ঠিক আছে। তো আজি আপোনালোকৰ ভিডিঅ' বহুত বেছি গুৰুত্বপূৰ্ণ হ'বলৈ ওলাইছে আৰু ভিডিঅ'খন ইনফৰ্মেটিভ লাগিব, সেইবাবে ভিডিঅ'খনৰ শেষলৈকে চাব আৰু চেনেলখনত নতুন হ'লে চেনেলখন ছাবস্ক্ৰাইব কৰি আৰু ভিডিঅ'খন লাইক কৰি দিব নাপাহৰিব। তো বলক আজিৰ ভিডিঅ'খন আমি আৰম্ভ কৰোঁ। আৰু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 8 পে কমিশ্যনৰ বিষয়ে কি কৈছে নিজৰ মুখেৰে, সেই ভিডিঅ' ক্লিপখনো এই ভিডিঅ'ৰ শেষলৈকে চালে আপুনি গম পাব। সেই ভিডিঅ'ৰ ক্লিপখনো মই এড কৰি দিম। তো বলক আজিৰ ভিডিঅ'খন আমি আৰম্ভ কৰোঁ। তো ভিডিঅ'খনৰ শেষলৈকে চাব। তো আমি আলোচনা কৰিম আজি প্ৰথমতে পে কমিশ্যন আচলতে কি হয় আপোনালোকক বুজাই দিওঁ। যে পে কমিশ্যন হৈছে ভাৰত চৰকাৰৰ এখন বিশেষ কমিটি হয়, ঠিক আছে। মানে যিখন আমাৰ ভাৰত চৰকাৰৰ কেন্দ্ৰ চৰকাৰৰ পৰা কেন্দ্ৰ চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনভোগীসকলৰ দৰমহা, ঠিক আছে, তেওঁলোকৰ সুবিধা নিৰ্ধাৰণ কৰে। সাধাৰণতে আমি গম পাওঁ যে 10 বছৰৰ ভিতৰত নতুন পে কমিশ্যন আহে, ঠিক আছে। যেনে আমাৰ 6 পে কমিশ্যনখন আহিছিল 2006 চনত আৰু 7 পে কমিশ্যনখন আৰম্ভ হৈছিল 2016 চনত। তো সেই অনুসৰি এতিয়া বৰ্তমান 2026 চলি আছে। তো ইয়াৰ আপোনাৰ 8 পে কমিশ্যন আহিব বুলি ধাৰণা কৰা হৈছে বৰ্তমানলৈকে, যিহেতু চেলাৰী ইনক্ৰিজ হোৱাৰ কথা আছে আপোনালোকৰ। তো এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল যে দৰমহা কিমান বৃদ্ধি পাব পাৰে। আপোনালোকে হয়তো এইখন লৈ বহুত কনফিউজ হৈ আছে। তো যিহেতু মই আলোচনা কৰিম, যিহেতু আপোনালোকৰ 7 পে কমিশ্যনত 2.57, কিন্তু 8 পে কমিশ্যনত হোৱাৰ লগে লগে 3.5ৰ পৰা 3.8 লৈ হ'ব বুলি জনা গৈছে, ঠিক আছে। যেহেতু আলোচনা কৰিম, যদি কোনো কৰ্মচাৰীৰ বেচিক চেলাৰী যদি 18,000 হয়, যেহেতু আপুনি যিসকল লোকে নতুন চাকৰি পাইছে, গ্ৰেড 4 বা গ্ৰেড 3 বা আছাম পুলিচৰ চাকৰি পাইছে, তেওঁলোকৰ বেচিক চেলাৰী যদি 18,000 টকা হয়, তেন্তে পে কমিশ্যন মানে 8 পে কমিশ্যন হোৱাৰ লগে লগে এই 18,000ৰ পৰা ডাইৰেক্ট 26,000ৰ পৰা 30,000 লৈকে বৃদ্ধি পাব পাৰে। আনহাতে আকৌ ডিএ অৰ্থাৎ ডিএটো আপোনালোকে গমেই পায় যে ডিএ বৃদ্ধি হোৱাৰো সম্ভাৱনা আছে। আৰু পেঞ্চন কেৱল চাকৰিয়ালেই নহয়, ঠিক আছে, যিসকল লোকে পেঞ্চনভোগীসকলো ডাঙৰ লাভ পাব পাৰে। পেঞ্চনৰ পৰিমাণো বৃদ্ধি হ'ব বুলি জনা গৈছে। মেডিকেলৰ সুবিধা উন্নত কৰা হ'ব আৰু বিভিন্ন ধৰণৰ আপোনালোকৰ সুবিধা অসম চৰকাৰ তথা কেন্দ্ৰ চৰকাৰৰ পৰা আপুনি লাভ পাব। তো এতিয়া কি কৰ্মচাৰী, শিক্ষক, পুলিচ, অংগনবাদী কৰ্মী আৰু অন্যান্য বিভাগৰ কৰ্মচাৰীসকলেও লাভ পাব বুলি আশা কৰা হৈছে বৰ্তমান। যদিও এতিয়ালৈকে চৰকাৰীভাৱে চূড়ান্ত ঘোষণা এতিয়ালৈকেও আপোনালোকৰ যে কোনো ধৰণৰ ডেট এতিয়ালৈকেও ফিক্স হোৱা নাই যে আপোনালোকৰ 8 পে কমিশ্যনখন এতিয়াই লাগিব। কিন্তু মই এখন আপোনালোকৰ আইডিয়া দিব পাৰোঁ, যিহেতু এইটো মে' মাহ চলি আছে, আগষ্ট ছেপ্টেম্বৰ মাহত হ'ব পাৰে বুলি এখন আশা ৰাখিব পাৰি। তো 8 পে কমিশ্যনৰ এখন ঘোষণা হোৱাৰ লগে লগে আপোনালোকৰ সকলোখিনি দৰমহা, যিসকলৰ লোকৰ বেচিক পে আছে 18,000, তেওঁলোকে 24,000 পৰা 30,000 লৈকে দৰমহা বৃদ্ধি পাব। তো এইখন এখন বহুত ডাঙৰ কথা। আৰু পেঞ্চনাৰসকল আৰু অংগনবাদী কৰ্মীসকলৰ দৰমহা লৈ বহুত ডাঙৰকৈ আমি আশা লাভ কৰিছোঁ। তো আপোনাৰ মতে 8 পে কমিশ্যনখন অহাৰ লগে লগে আপোনালোকৰ সকলোৰে দৰমহালৈ ইনক্ৰিজ হৈ যাব। তো এতিয়া আপোনালোকৰ কমেণ্ট ছেকশ্যনত আপোনালোকে কমেণ্ট কৰি জনাব পাৰে যে আপোনালোকৰ কিবা কনফিউজন হৈ আছে নেকি। তেতিয়াহ'লে মই আপোনালোকৰ কমেণ্টত ৰিপ্লাই দি দিম, আপোনাৰ কনফিউজনখন দূৰ কৰি দিব পাৰিম, ঠিক আছে। তো আজিৰ ভিডিঅ'খন আমি ইয়াতে সমাপ্ত কৰিছোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই 8 পে কমিশ্যনলৈ কি ঘোষণা কৰিছে তেওঁৰ নিজৰ মুখেৰে, সেই ভিডিঅ' ক্লিপখনো মই এতিয়া আপোনালোকক দেখাই দি আছোঁ। যে খুব কম ৰেট অফ ইণ্টাৰেষ্টত এনেকুৱা আজিকালি বেংক থাকে যে লগে লগে দৰমহাটো এডভান্স দি দিয়ে। তাৰপিছত দৰমহাটো আপুনি 1,000 কৰিও ঘূৰাই দিব পাৰিব বা একেলগেও ঘূৰাই দিব পাৰিব। 20 তাৰিখে মই দৰমহাটো আগতে লৈ ল'লোঁ, 1 তাৰিখে দৰমহা পালোঁ, I can return the entire money. Then rate of interest will be count only on 15 days. কিন্তু মই ল'লোঁ হয়, কিন্তু একেলগে ঘূৰাই দিলে মই অহা মাহটো কেনেকৈ চলিম? চ' মই ষ্টেগাৰ কৰি ঘূৰাই দিম ইন এ পিৰিয়ড অফ 1 year. ইয়াতে বেংকে যি লোন চাৰ্জ কৰে সেইটো লোন নহয়, চৰকাৰৰ লগত আমি নেগোচিয়েট কৰিম, খুব কম ৰেট অফ ইণ্টাৰেষ্ট হ'ব, মেবি 1%, যে আমি 15 দিনৰ কাৰণে ধাৰ লৈছোঁ, তো ৰেট অফ ইণ্টাৰেষ্ট উইল বি জাষ্ট 1%.
কিন্তু এবছৰলৈকে টকাটো লাহে লাহে ঘূৰাই দিম, তেতিয়া হয়তো ৰেট অফ ইণ্টাৰেষ্টটো অলপ বেছি হ'ব। মই ফাইনেন্স ডিপাৰ্টমেণ্টক অনুৰোধ কৰিম যে এটা ট্ৰান্সপাৰেণ্ট বিড প্ৰচেছৰ জৰিয়তে আমি এই সুবিধাটো চৰকাৰী কৰ্মচাৰীসকলক দিব লাগে। কাৰণ মই দেখিছোঁ আৰু আমি নিজেও এইবিলাক এক্সপিৰিয়েঞ্চ কৰিছোঁ। আমাৰ দেউতাহঁতে চৰকাৰত কাম কৰিছিলে, 1 তাৰিখে দৰমহাটো আহিব, কিন্তু টকাটো 20 তাৰিখে লাগে দাদাক হোষ্টেলত দিবৰ কাৰণে। কাৰোবাৰ ওচৰত হাত পাতিব লাগে। এই যে হাত পাতিলে মানুহৰ মাজত অব্লিগেশ্যনৰ সৃষ্টি হয়, যে তোমাক মই বিপদৰ সময়ত টকাটো ধাৰ দিছিলোঁ, চ' তুমি এই কামটো মোৰ কৰি দিয়া, লিগেল হওক ইলিগেল হওক। আৰু যেতিয়া মানুহৰ মনত অব্লিগেশ্যন থাকে, তেতিয়াহ'লে মানুহৰ এইটো সহজাত প্ৰবৃত্তি, মানুহজনে যেতিয়া সি মানসিকভাৱে হেঁচা দিয়ে, তেতিয়া কিবা নহয় কিবা আমি ৰাস্তা উলিয়াব চেষ্টা কৰোঁ যে মানুহজনক আমি কেনেকৈ সহায় কৰিব পাৰোঁ। আৰু তেনেকুৱা সৰু সৰু অব্লিগেশ্যন আমি মানাৰ কাৰণে কেতিয়াবা চাকৰি জীৱনত আমাৰ বহুত অসুবিধাও আহি পৰে। সেইকাৰণে মই চেলাৰী এডভান্স ল'ব পৰা আৰু ইনষ্টলমেণ্টত ৰিটাৰ্ণ দিব পৰা বা এটে গ' ৰিটাৰ্ণ দিব পৰা এই স্কিমটো ইমপ্লিমেণ্ট কৰাৰ কাৰণে অনুৰোধ কৰিম।